এয়া নাজিৰা চাৰিআলিৰ দৃশ্য। দীৰ্ঘদিন ধৰি দৰগাত কৰি থাকে চাৰিআলিটোত। এইবাৰ পৌৰসভাৰ ফালৰ পৰাও শিল পেলাইছিলে, কিন্তু কি হ'ব, কোনো কামত নিদিলে। এইটো ধুদৰাআলি আমগুৰিৰ পৰা শিমলুগুৰি হৈ যিটো নামৰূপলৈকে গৈছে, সেই ধুদৰাআলি অৱস্থাটো হৈ গ'ল। তাৰপিছত আপুনি নাজিৰা চাৰিআলিত আপোনালোকে দেখিবলৈ পাব, এইটো গড়আলি জয়সাগৰলৈ যোৱা ৰাস্তা। এইটো নাজিৰা চাৰিআলিতে সম্পূৰ্ণ ভঙাচিগা অৱস্থাত আছে। নিৰ্মাণ কৰিছে যদিও একো এইডোখৰত পোৱা নাই। বিশেষকৈ নাজিৰাত ৰাস্তা পদূলি কিমান উন্নত হৈছে, এই ফটো এটা জ্বলন্ত প্ৰমাণ। ব্যাপক সমস্যাৰ সন্মুখীন এই নাজিৰা চাৰিআলি। ধৰক ট্ৰেফিকৰ সমস্যাত পৰে। দ গাঁত সৃষ্টি হোৱাৰ ফলত UNC কলেজৰ ফালৰ পৰা যিবোৰ গাড়ী আহে বা নাজিৰা টাউনৰ মাজেদি যোৱা পথটোৰ কাৰণে গাড়ী পাৰ হ'বলৈ ব্যাপক সমস্যাৰ সৃষ্টি হয়। এয়াই উন্নয়ন হৈছে নাজিৰা এই চাৰিআলিটো। আজি দীৰ্ঘদিন ধৰি এনেকুৱা সমস্যা হৈ আছে, কিন্তু কোনো কৰ্তৃপক্ষই এইটো সমস্যা সমাধান কৰিবলৈ চেষ্টা চলোৱা নাই। কেইটামান শিলগুটি পেলাব, তাৰপিছত আকৌ একেদৰে দগাঁতৰ সৃষ্টি হ'ব বাৰিষা কালত। এই দেখিছে গাড়ী মটৰৰ ভিৰৰ মাজত কেনেদৰে সমস্যা, গাড়ী মটৰ অহা যোৱা ট্ৰেফিক পইণ্টৰ ওচৰতে। কিন্তু পথটো আজিলৈকে নিৰ্মাণ নকৰাৰ কাৰণে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে যদিও যেন কৰ্তৃপক্ষৰ কোনো কাংক্ষা নাই। এই ক্ষেত্ৰত চৰকাৰ, বিধায়ক তথা পৌৰসভাই প্ৰয়োজনীয় কাৰ্যানুষ্ঠান লোৱা অতি প্ৰয়োজন। এয়াই হৈছে নাজিৰা চাৰিআলি ৰাইজৰ সমস্যা। এনেদৰে সদায় সমস্যা হৈ থাকিবনে নে সমাধান হ'ব?